এনেকুৱা কি আছে যিটো এবাৰ পিন্ধিলে কেতিয়াও খুলিব নোৱাৰে? বন্ধু বান্ধৱীসকল 50টা এনেকুৱা ধৰণৰ প্ৰশ্ন আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আহকচোন পৰীক্ষা কৰক আপোনালোকে 50টা প্ৰশ্নৰ কেইটা উত্তৰ পাৰিব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে নুঘূৰালে থৰ ঘূৰালেই মাৰে লৰ। দিয়াচোন উত্তৰটো অলপমান ভাবি লৈ ভাবকচোন বন্ধু বান্ধৱীসকল কি হ'ব পাৰে বাৰু। হয়, ইয়াৰ উত্তৰটো হৈছে চাইকেলৰ পেডেল। বাৰু আপোনালোকে ভাবিছিলনে? 2 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ এনেকুৱা কি আছে যিটো বছৰত এবাৰহে সলনি হয়? কি বাৰু উত্তৰটো? মানুহৰ এনেকুৱা কি আছে যিটো বছৰত এবাৰহে সলনি হয়? হয়, ইয়াৰ উত্তৰটো হৈছে বয়স। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰাণীয়ে নিজৰ জিভাৰে কাণ চাফা কৰিব পাৰে? কোনটো প্ৰাণীয়ে নিজৰ জিভাৰে কাণ চাফা কৰিব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে জিৰাফ। 4 নম্বৰ প্ৰশ্নটো হৈছে এটা বস্তু আছে যিটো লৰাই লুকুৱাই ৰাখে কিন্তু সুযোগ পালেই দেখুৱাই দিয়ে। এনেকুৱা বাৰু কি বস্তু? ভাবকচোন আপোনালোকে। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে নিজৰ প্ৰতিভা। নহয়নে বাৰু? 5 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ বাৰু কোনটো? হয়, ইয়াৰ উত্তৰটো হৈছে ছাল। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ধাতু সাধাৰণ উষ্ণতাটো তৰল অৱস্থাত থাকে? কোনটো ধাতু সাধাৰণ উষ্ণতাটো তৰল অৱস্থাত থাকে? হয়, উত্তৰটো হৈছে পাৰা। 7 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি বস্তু যিটো জীয়াই থাকে পানীত কিন্তু মৃত্যু হয় মাটিত? এনেকুৱা কি বস্তু যিটো জীয়াই থাকে পানীত কিন্তু মৃত্যু হয় মাটিত? হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে মাছ। 8 নম্বৰ প্ৰশ্নটো হৈছে মই নিজে খাব নোৱাৰো কিন্তু সকলোকে খুৱাব পাৰো। প্ৰতি ঘৰে ঘৰে মোৰ ব্যৱহাৰ হয়, মই কোন কোৱাচোন ভাবি? হয়, উত্তৰটো হৈছে চামুচখন। 9 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত এনে এটা পক্ষী আছে যি উৰিব নোৱাৰে কিন্তু বেগেৰে দৌৰিব পাৰে। কি বাৰু? ভাবকচোন উত্তৰটো। হয়, উত্তৰটো হৈছে উট পক্ষী। 10 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ একমাত্ৰ কোনটো অংগ জন্মৰ পৰা শেষলৈ একে আকাৰত থাকে? কি বাৰু উত্তৰটো? হয়, উত্তৰটো হৈছে আমাৰ চকু। 11 নম্বৰ প্ৰশ্নটো হৈছে এটা বস্তু আছে যিটো আপুনি আনক দিব পাৰে কিন্তু এবাৰ দি দিলে কেতিয়াও ঘূৰাই ল'ব নোৱাৰে। এনেকুৱা বাৰু কি বস্তু আছে? ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে কথা দিয়া অৰ্থাৎ কাৰোবাক বচন দিয়া। 52 নম্বৰ প্ৰশ্নটো হৈছে ঘূৰি ঘূৰি ফুৰে কিন্তু নিজৰ ঠাইতে থাকে। দিয়াচোন উত্তৰটো অলপমান ভাবি। ঘূৰি ঘূৰি ফুৰে কিন্তু নিজৰ ঠাইতে থাকে। কি বাৰু উত্তৰটো? কোৱাচোন ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে ফেনখন। 13 নম্বৰ প্ৰশ্নটো হৈছে মই উৰি ফুৰো কিন্তু মোৰ পাখি নাই, মই কান্দো কিন্তু মোৰ চকু নাই। দিয়াচোন উত্তৰটো ভাবি চাই।
হয় উত্তৰটো হৈছে ডাৱৰ বাৰু আপোনালোকে ভাবিছিল নে 14 নম্বৰ প্ৰশ্নটো হৈছে মোৰ হাত নাই ভৰি নাই কিন্তু মই গোটেই পৃথিৱী ঘূৰি ফুৰো কোৱাচোন মই কোন হয় কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে হয় উত্তৰটো হৈছে চিঠি 15 নম্বৰ প্ৰশ্নটো হৈছে এনে এটা বস্তু আছে যাৰ দাঁত আছে কিন্তু সি কেতিয়াও কাকো কামুৰিব নোৱাৰে প্ৰতিদিনে মানুহে তাক ব্যৱহাৰ কৰে এনেকুৱা বাৰু কি আছে হয় উত্তৰটো হৈছে ফণীখন 16 নম্বৰ প্ৰশ্নটো হৈছে মোৰ চকু আছে কিন্তু মই একোৱেই দেখা নাপাওঁ পাকঘৰত সোমালে মোক দেখা পায় এনেকুৱা বাৰু কি আছে বন্ধু-বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব হয় উত্তৰটো হৈছে আলু 17 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি ঠাই য'ত বহুত মানুহ থাকিলেও নিজকে অকলশৰীয়া অনুভৱ হয় এনেকুৱা বাৰু কি ঠাই হয় উত্তৰটো হৈছে পৰীক্ষা ৰুমত নহয়নে বাৰু 18 নম্বৰ প্ৰশ্নটো হৈছে মই উঠি যাওঁ কিন্তু কেতিয়াও নামি নাহো প্ৰতিজন মানুহৰ লগতেই মই বাঢ়ি যাওঁ দিয়াচোন উত্তৰটো অলপমান ভাবি চাই হয় আপোনালোকে ভবাটোৱেই উত্তৰটো হৈছে বয়স 19 নম্বৰ প্ৰশ্নটো হৈছে আপুনি মোক যিমানেই ব্যৱহাৰ কৰে সিমানেই মই সৰু হৈ যাওঁ আপুনি কওকচোন মই কোন হয় কি বাৰু উত্তৰটো হয় উত্তৰটো হৈছে চাবোন 20 নম্বৰ প্ৰশ্নটো হৈছে মানুহে কেতিয়া গোন্ধৰ অনুভূতি নাপায় মানুহে কেতিয়া গোন্ধৰ অনুভূতি নাপায় হয় উত্তৰটো হৈছে গভীৰ নিদ্ৰাত থকাৰ সময়ত 21 নম্বৰ প্ৰশ্নটো হৈছে এটা বস্তু আছে যাৰ মুখ আছে কিন্তু কথা ক'ব নোৱাৰে কাণ আছে কিন্তু শুনিব নোৱাৰে এনেকুৱা বাৰু কি আছে ভাবকচোন আপোনালোকে হয় উত্তৰটো হৈছে কলহ 22 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যক এবাৰ পৰিভ্ৰমণ কৰিবলৈ কোনটো গ্ৰহক 84 বছৰ সময় লাগে হয় উত্তৰটো হৈছে ইউৰেনাছ গ্ৰহক বাৰু আপোনালোকেও ভাবিছিল নে কমেন্ট কৰি জনাবলৈ নাপাহৰিব 23 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি কাম অবিবাহিত মহিলাসকলে কৰিব নোৱাৰে এনেকুৱা বাৰু কি কাম যি কাম অবিবাহিত মহিলাসকলে কৰিব নোৱাৰে হয় উত্তৰটো হৈছে শিৰত সেন্দুৰ লোৱা কামটো নহয়নে বাৰু 24 নম্বৰ প্ৰশ্নটো হৈছে এনে এটা বস্তু যিটো সকলো মানুহে ব্যৱহাৰ কৰে কিন্তু কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে কি বাৰু উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে নাম 25 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি আছে যাৰ হাত আছে কিন্তু তালি মাৰিব নোৱাৰে এনেকুৱা বাৰু কি আছে যাৰ হাত আছে কিন্তু সি তালি মাৰিব নোৱাৰে
হয়, ইয়াৰ উত্তৰটো হৈছে ঘড়ী। ২৬ নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ মগজুৱে দিনটোত কিমান চিন্তা কৰিব পাৰে? আমাৰ মগজুৱে দিনটোত কিমান চিন্তা কৰিব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে প্ৰায় ৬০,০০০ৰো অধিক। বাৰু আপুনি কিমান চিন্তা কৰিব পাৰে কমেণ্ট এটা কৰি জনাই দিব। ২৭ নম্বৰ প্ৰশ্নটো হৈছে সকলো মানুহে মুখ ভাঙিলে সুখ পায় আৰু বহুতে মুখ ভাঙিবলৈ চেষ্টা কৰে। কোৱাচোন মই কোন হয়? সকলো মানুহে মুখ ভাঙিলে সুখ পায় আৰু বহুতে মুখ ভাঙিবলৈ চেষ্টা কৰে। কোৱাচোন মই কোন হয়? হয়, উত্তৰটো হৈছে ৰেকৰ্ড। ২৮ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰত মানুহৰ সংখ্যাতকৈ বাহনৰ সংখ্যাহে বেছি? ভাৰতৰ কোনখন চহৰত মানুহৰ সংখ্যাতকৈ বাহনৰ সংখ্যাহে বেছি? হয়, উত্তৰটো হৈছে পুনে চহৰত। ২৯ নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি আছে যিটো আপুনি ধৰি ৰাখিব নোৱাৰিব কিন্তু হেৰুৱাব পাৰে? কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে সুযোগ, যিটো ধৰি ৰাখিব নোৱাৰে কিন্তু হেৰুৱাব পাৰে। হয় নে নহয় বন্ধু বান্ধৱীসকল? ৩০ নম্বৰ প্ৰশ্নটো হৈছে এটা ঘৰত ৪টা কোণ, প্ৰতিটো কোণত এটা মেকুৰী, প্ৰতিটো মেকুৰীৰ সন্মুখত ৩টা মেকুৰী, মুঠ কিমানটা মেকুৰী আছে? ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, আপোনালোকে ভবাটোৱেই। উত্তৰটো হৈছে মুঠ ৪টা মেকুৰী আছে। ৩১ নম্বৰ প্ৰশ্নটো হৈছে চাইকেলৰ আৱিষ্কাৰ পৃথিৱীৰ কোনখন দেশত হৈছিল? চাইকেলৰ আৱিষ্কাৰ পৃথিৱীৰ কোনখন দেশত হৈছিল? হয়, উত্তৰটো হৈছে জাৰ্মানী দেশত হৈছিল। ৩২ নম্বৰ প্ৰশ্নটো হৈছে কোনটো চৰায়ে আটাইতকৈ ডাঙৰ কণী পাৰে? কোনটো চৰায়ে আটাইতকৈ ডাঙৰ কণী পাৰে? হয়, উত্তৰটো হৈছে উট পক্ষী। ৩৩ নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত আটাইতকৈ বেছি বনাঞ্চল আছে? পৃথিৱীৰ কোনখন দেশত আটাইতকৈ বেছি বনাঞ্চল আছে? হয়, ইয়াৰ উত্তৰটো হৈছে ৰাছিয়া দেশত। ৩৪ নম্বৰ প্ৰশ্নটো হৈছে মই নিজে কথা নকওঁ কিন্তু আপোনাৰ কথা আনক শুনাব পাৰোঁ। কোৱাচোন মই কোন হয়? হয়, উত্তৰটো হৈছে টেলিফোন। ৩৫ নম্বৰ প্ৰশ্নটো হৈছে আপুনি কওকচোন ১০০ টকা নোটত কিমানটা ভাষা লিখা থাকে? হয়, উত্তৰটো হৈছে ১০০ টকা নোটত ১৭টা ভাষা লিখা থাকে। ৩৬ নম্বৰ প্ৰশ্নটো হৈছে এটা বাঘে প্ৰতিদিনে ২ কিলোমিটাৰ দৌৰে, তেন্তে 10টা বাঘে 10 দিনত কিমান কিলোমিটাৰ দৌৰিব? ভাবকচোন উত্তৰটো। ইয়াৰ উত্তৰটো হৈছে 200 কিলোমিটাৰ, নহয়নে বাৰু? ৩৭ নম্বৰ প্ৰশ্নটো হৈছে মই সদায় আপোনাৰ লগতেই থাকোঁ কিন্তু আপুনি মোক ধৰি ৰাখিব নোৱাৰে। মই কোন? কোৱাচোন ভাবি চাই। হয়, ইয়াৰ উত্তৰটো হৈছে নিশ্বাস। ৩৮ নম্বৰ প্ৰশ্নটো হৈছে কোনটো জীৱক অমৰ জীৱ বুলিও কোৱা হয়? কোনটো জীৱক অমৰ জীৱ বুলিও কোৱা হয়?
হয় উত্তৰটো হৈছে জেলিফিছ নামৰ জীৱক 39 নম্বৰ প্ৰশ্নটো হৈছে মই আপোনাৰ ওচৰতে থাকো কিন্তু আপুনি মোক কেতিয়াও চাব নোৱাৰে এনেকুৱা বাৰু কি আছে যি ওচৰতে থাকে কিন্তু তাক আপুনি চাব নোৱাৰে হয় ইয়াৰ উত্তৰটো হৈছে ভৱিষ্যত 40 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহক নীলা গ্ৰহ বুলিও কোৱা হয় কোনটো গ্ৰহক নীলা গ্ৰহ বুলিও কোৱা হয় হয় উত্তৰটো হৈছে পৃথিৱী 41 নম্বৰ প্ৰশ্নটো হৈছে কঁকাল ভাঙি ভাঙি নাচে আৰু নাচি নাচি আপোনাৰ ঘৰখনো পৰিষ্কাৰ কৰে এনেকুৱা বাৰু কি আছে হয় উত্তৰটো হৈছে ঝাৰু 42 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় হয় উত্তৰটো হৈছে জাপান দেশক 43 নম্বৰ প্ৰশ্নটো হৈছে এটা কলহত 6টা মাছ আছে তাৰে 2টা মাছ মৰি থাকিল কলহত কিমান মাছ থাকিব বাৰু ভাবকচোন আপোনালোকে হয় ইয়াৰ উত্তৰটো হৈছে 6টা মাছেই থাকিব কাৰণ মৃত্যু হোৱা 2টা মাছো কলহটোতে থাকিব নহয়নে বাৰু 44 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ হৃদয় কেতিয়া 1 ছেকেণ্ডৰ বাবে বন্ধ হৈ যায় আমাৰ হৃদয় কেতিয়া 1 ছেকেণ্ডৰ বাবে বন্ধ হৈ যায় হয় উত্তৰটো হৈছে যেতিয়া আমি হাঁচিয়াও 45 নম্বৰ প্ৰশ্নটো হৈছে নেশ্যনেল গেমছ অসমত কোন চনত অনুষ্ঠিত হৈছিল নেশ্যনেল গেমছ অসমত কোন চনত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হৈছে 2007 চনত 46 নম্বৰ প্ৰশ্নটো হৈছে হাত নাই সেইবাবে বুকুৰে চলে কাৰোবাক দেখা পালে নিজকে গোপন কৰে কোৱাচোন উত্তৰটো ভাবি কি হ'ব বাৰু ইয়াৰ উত্তৰটো ভাবকচোন আপোনালোকে হয় উত্তৰটো হৈছে শামুক 47 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি মহান দান যিটো মানুহে মৃত্যুৰ পিছতো কৰিব পাৰে এনেকুৱা কি মহান দান যিটো মানুহে মৃত্যুৰ পিছতো কৰিব পাৰে হয় ইয়াৰ উত্তৰটো হৈছে অংগদান নহয়নে বাৰু বন্ধু বান্ধৱীসকল 48 নম্বৰ প্ৰশ্নটো হৈছে কি হাত আছে যিখন হাতে কেতিয়াও লিখিব নোৱাৰে কি বাৰু উত্তৰটো এনেকুৱা কি হাত আছে যিখন হাতে কেতিয়াও লিখিব নোৱাৰে হয় ইয়াৰ উত্তৰটো হৈছে যোৰহাট নহয়নে বাৰু 49 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি আছে যিটো এবাৰ পিন্ধিলে কেতিয়াও খুলিব নোৱাৰে এনেকুৱা কি আছে যিটো এবাৰ পিন্ধিলে কেতিয়াও খুলিব নোৱাৰে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব ধন্যবাদ হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হৈছে মৃতদেহ ঢকা কাপোৰ বাৰু আপোনালোকে ভাবিছিলনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব 50 নম্বৰ প্ৰশ্নটো হৈছে পুৰুষৰ 3টা মহিলাৰ 3টা ছোৱালীৰো 3টা কিন্তু ল'ৰাৰ 2টা কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই হয় ইয়াৰ উত্তৰটো হৈছে বৰ্ণ বাৰু বন্ধু বান্ধৱীসকল আজি 50টা প্ৰশ্নৰ আপোনালোকে কেইটা উত্তৰ পাৰিলে আপোনালোকৰ স্ক'ৰসমূহ কমেণ্টত জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ পুনৰ লৈ অহাৰ আশাৰে আজিলৈ ধন্যবাদ